মন যোৱা বস্তু ল'ৰাহঁতে খাম বুলি কৈছে আৰু মই মাকে নবনোৱাকৈ জানো থাকিব পাৰোঁ। আৰু এয়া লৈছোঁ মই আটা, লগতে দিম ইয়াত অকণমান চুজি আৰু নিমখ। মই এইখিনি মিলাই ল'ম। আটাখিনি এতিয়া মই চাৰিওভাগ কৰি ল'ম, মিক্স কৰি ল'ম, চাৰিওভাগ কৰি ল'ম। মানে জানেতো কেনেকৈ বনাম বাৰু গম পাইছে। মই এটা বিট আৰু ধনিয়া আছিলে মোৰ লগত, দুয়োটা মানে গ্ৰাইণ্ডিং কৰি ল'লোঁ। আৰু এয়া দেখিলে গ্ৰাইণ্ডিং হৈ গ'ল। আৰু তাৰপিছত মই এতিয়া এইখিনি মই মিক্স কৰি কিনে এক্সট্ৰাকৈ মানে মঠি ল'ম। এয়া বিটটো খুব কালাৰ আহিছে আৰু খাবলৈ বাৰু কি ধুনীয়া কালাৰ উঠিব, চাই থাকিব। আৰু ঠিক একেদৰে মই ধনিয়াখিনি মানে এনেকৈ মঠি ল'লোঁ বাৰু আটাৰ সৈতে। আৰু এয়া মই হালধীয়া কালাৰটো আহিবৰ কাৰণে হালধি ইয়াত মিক্স কৰি লৈছোঁ। এইখিনি এতিয়া মই মঠি ল'ম। আৰু এতিয়া মোৰ গোটেইখিনি মানে চাৰিওবিধ হৈ গ'ল ৰেডি। এটা এটাকৈ মানে বেলি ল'ম দেই সুন্দৰ কৰি। আৰু এই গোটেইখিনি আপোনালোকে চাই থাকিব, বেলি লওঁ। আৰু চাওকচোন কি সুন্দৰ কালাৰ উঠিছে। আৰু মানে ল'ৰা ছোৱালীহঁতে এনেকৈ ভাল পায় খাবলৈ। সৰু ল'ৰা ছোৱালী ঘৰত থাকিলে আৰু খাবলৈ নিবিচাৰেতো, এইবিলাক বিট এনেকৈ খাবলৈ নিবিচাৰে। আৰু এতিয়া মই এইখিনি কাটি লওঁ। সেইকাৰণে এনেকৈ আপোনালোকে বনাই খুৱাব পাৰে। বিট লগতে ধনিয়া বা পালেং শাক মিক্স কৰি এনেকৈ বনাই দিব পাৰে, খুৱাব পাৰে। আৰু এয়া শৰীৰৰ কাৰণে ভাল, জানে সকলোৱে বিটৰ কিমান উপকাৰিতা আছে। এতিয়া মই তেল মানে গৰম কৰি ল'লোঁ কেৰাহীত, আৰু এইখন দি দিলোঁ, চাই লওক খুব ধুনীয়া কালাৰ উঠিছে। ইয়াত দেখিছেনে খুব ধুনীয়া কালাৰ উঠিছে। আৰু যদি মোৰ আজি ভিডিঅ'টি চাই ভাল লাগিলে আপোনালোকে প্লিজ লাইক, কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।